মৰ্মান্তিক একেলগে সম্পন্ন হ'ব দুই ভাতৃৰ জানাজা এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল দুই ভাতৃৰ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে দুই ভাতৃক্ৰমে জয়নাল আবেদিন আৰু আব্দুল সুবানক কলিয়াবৰৰ নতলিত সংঘটিত হৈছে এই শোকাবহ পথ দুৰ্ঘটনাটো ঢিঙৰ পৰা দেৰগাঁও অভিমুখে গৈ আছিল দুই ভাতৃ নতলিত দুই ভাতৃৰ গাড়ীখনৰ চকা পাংচাৰ হৈছিল আৰু গাড়ী মেৰামতি কৰি থাকোতেই ট্ৰাকে পাছফালৰ পৰা মহতিয়াই নিয়ে দুই ভাতৃক দুই ভাতৃৰ মৃত্যুৰ খবৰত এতিয়া অঞ্চল জুৰি শোকৰ ছাঁ পৰিছে এতিয়া একেলগে সম্পন্ন হ'ব দুই ভাতৃৰ জানাজা এতিয়া ঘৰখনত কান্দোলৰ ৰোল উঠিছে সঁচাই এক অসহনীয় ঘটনা এক মৰ্মান্তিক ঘটনা আৰু একেলগে এতিয়া সম্পন্ন হ'ব দুই ভাতৃৰ জানাজা এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুই ভাতৃয়ে একেলগে হেৰুৱাব লগা হ'ল প্ৰাণ এখন তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে দুই ভাতৃ জয়নাল আবেদিন আৰু আব্দুল সুবানক দেখুৱাই যাম দুই ভাতৃৰ ঘৰৰ পৰিৱেশ সবজি লোড কৰি লৈ গৈছে যোৱাৰ পিছত শুনিছোঁ যে হেৰি এই নলতলি দুই বাইককাই মৃত্যু হ'ল কি নাম জয়নাল আবেদিন আৰু আব্দুল সুবান দুৰ্ঘটনা আমি গম পাই আছোঁ যে হেৰি এই ইটাৰ গাড়ী খুন্দা মাৰিলে ডাম্পাৰ আছিল নলতলি পাৰ হৈ তেওঁলোকৰ গাড়ীখন আপোনাৰ চকা পামচাৰ ভাই ককাই দুইজনে নামি পেলাই এজনে টৰ্চ ধৰি আছে আৰু এজনে মানে চকাটো খুলি বেলেগ চকা এটা লগাম বুলি মানে জেক লগাই আছে